দবকাৰ ৰোৱাৰ পাৰত চাঞ্চল্যকৰ ঘটনা। পুখুৰী পাৰত সংকটজনক অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী। স্থানীয় লোকে প্ৰত্যক্ষ কৰি পথাৰৰ পুখুৰী পাৰৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। আত্মীয়ৰ ঘৰত ফুৰিবলৈ অহা কিশোৰীৰ লগত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰীগৰাকীক। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। আমি পুনৰবাৰ জনাইছোঁ খবৰটো দবকা ৰোৱাৰ পাৰত চাঞ্চল্যকৰ ঘটনা। পুখুৰী পাৰত সংকটজনক অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী। স্থানীয় লোকে প্ৰত্যক্ষ কৰি পথাৰৰ পুখুৰী পাৰৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক। আত্মীয়ৰ ঘৰত ফুৰিবলৈ অহা কিশোৰীৰ লগত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে কিশোৰীগৰাকী। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী। বৰ্তমান ৰোৱাৰ পাৰত এটা জঘন্য কাণ্ড সংঘটিত হৈছে। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কোনোবা দুষ্কৃতিকাৰীয়ে এজনী ছোৱালীৰ লগত কি ঘটনা সংঘটিত কৰিছে এতিয়ালৈকে জানিব পৰা নাই। ছোৱালীজনী বৰ্তমান অচেতন অৱস্থাত, বেহুচ অৱস্থাত। ৰাইজে খবৰ দি মোৰাজাৰ আৰক্ষী বাহিনীৰ লোক আহি ইয়াত উপস্থিত হয় আৰু ছোৱালীজনীক উদ্ধাৰ কৰি এম্বুলেন্সৰ যোগেদি হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। পৰ ছোৱালী কি অৱস্থা তাই বৰ্তমান একো জানিব পৰা নাই, কাৰণ ছোৱালীজনী একেবাৰে বেহুচ অৱস্থাত, একেবাৰে অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে। ৰাতি আনি কোনোবাই ইয়াত পেলাই থৈ গৈছে এঘৰ মানুহৰ তাত। ৰোৱাৰ পাৰত এই ঘটনাটো সংঘটিত হৈছে। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ কোনোবা দুষ্কৃতিকাৰীয়ে এনেকুৱা জঘন্য কাণ্ড সংঘটিত কৰিছে। ছোৱালীজনী একেবাৰে উলংগ অৱস্থাত উদ্ধাৰ কৰিছে ৰাইজে আৰু লগে লগে পুলিচক খবৰ দি মোৰাজাৰ আৰক্ষী বাহিনীৰ লোক আহি ইয়াত উপস্থিত হয়। আৰক্ষীয়ে ছোৱালীজনীক ৰাইজৰ সহযোগত ইয়াৰ পৰা উদ্ধাৰ কৰি অচেতন অৱস্থাত হস্পিটেললৈ প্ৰেৰণ কৰিছে। এম্বুলেন্স মাতি অনা হৈছে। এম্বুলেন্সত ছোৱালীজনীক হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি চোরের যদি অলিওয়ার এসে দেখা বেটির এই ছোৱালীজনী যদি কোনোবাই চিনি পায়, কোন হয়, কৰ হয়, কেতিয়াৰ পৰা ইয়াৰ পুখুৰীৰ পাৰতে পৰি আছিলে সেইখিনি আমি নাজানো। কিন্তু ছোৱালীজনী আমাৰ এই অঞ্চলৰে কোনো নহয় বুলি সকলোৱে কৈ আছে। কিন্তু কোন হয়? ছোৱালীজনী জীয়াই আছে, চকু লৰচৰ কৰি আছে। এতিয়ালৈকে কোনো